মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মনোজ শইকীয়া এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে চতুৰ্থ শ্ৰেণীৰ অংকুৰণৰ মোৰ দেশ ভাল শীৰ্ষক কবিতাটি যুগুতাই আনিছোঁ। ভিডিঅ'টোত কবিতাটিৰ লগতে প্ৰশ্নসমূহৰ উত্তৰবিলাকো আলোচনা কৰা হৈছে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চালে তোমালোক যথেষ্ট উপকৃত হ'বা। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে মোৰ দেশ ভাল কবিতাটি এবাৰ পঢ়ি লওঁ আহাচোন। সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱাজাৰ কৰোঁ চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা, ক'ত আছে এনে ধান এই ধৰণীত, ক'ত আছে এনে ধন হাবি বননিত, ক'ত আছে এনে পলু এৰি মুগা পাত, ক'ত আছে এনে পক্ষী অমাতৰ মাত, ক'ত আছে এনে ফুল ফুলে 12 মাহ, ক'ত আছে এনে ফল দেখিলে উলাহ, ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী। ভাই ভনী মিলি য'ত থাকো চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। কবি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা। তোমালোকে এই সুন্দৰ কবিতাটি মুখস্থ কৰিবলৈ যত্ন কৰিবা। মোৰ দেশ ভাল কবিতাটিৰ কথাখিনি নিজৰ ভাষাৰে লিখা। উত্তৰ: কবিয়ে কৈছে সকলো দেশতকৈ মোৰ দেশ ভাল। মোৰ দেশৰ মাটি যেন সোণৰ চপৰা, এই দেশৰ নিজৰাৰ পানী অমৃতৰ দৰে সোৱাদ, এই দেশৰ মাটিত হোৱা ধানৰ সোৱাদ অতুলনীয়। মোৰ দেশৰ এৰী মুগা পাট কাপোৰৰ দৰে মূল্যৱান কাপোৰ ক'তো নাই। এই দেশৰ সকলোৱে ভাই ভনীৰ দৰে মিলিজুলি কাম কৰে। মোৰ দেশৰ দৰে দেশ আৰু ক'তো নাই। ইয়াৰ পিছত হ'ল কবিতাটোৰ কবি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাৰ চমু পৰিচয় দিয়া। একেধাৰে কবি সাহিত্যিক নাট্যকাৰ অতুল চন্দ্ৰ হাজৰিকাৰ জন্ম হৈছিল গুৱাহাটীত 1903 চনৰ 9 ছেপ্টেম্বৰত। তেখেতে 1959 চনত অসম সাহিত্য সভাৰ নগাঁও অধিৱেশনত সভাপতিত্ব কৰিছে। তেখেতৰ প্ৰকাশিত কবিতাৰ পুথি মণিমালা, পাঞ্চজন্য, তপোবন আদি। নাটক হৈছে নৰকাসুৰ, বেউলা, কনৌজ কুঁৱৰী, শকুন্তলা আদি। শিশু সাহিত্য ঈশপৰ সাধু, ল'ৰাৰ জাতক ইত্যাদি। 1982 চনত তেখেতক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰা হয়। 1986 চনত তেখেতৰ মৃত্যু হয়। এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপবিলাকতনো কি কি আছে এবাৰ আলোচনা কৰোঁচোন আহা। পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰথমতে আছে উত্তৰ দিয়া। ক. কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অসম। খ. ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী। পদ্যছোৱাত ঠাই আৰু আইক কাৰ লগত তুলনা কৰা হৈছে? উত্তৰ: ঠাইক সৰগৰ ফুলনিৰ লগত আৰু আইক সোণৰ গোসানীৰ লগত তুলনা কৰা হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন হ'ল, পদ্যটিত কবিয়ে কি কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে? ইয়াৰ উত্তৰ হ'ব: এই দেশৰ মাটি সোণৰ চপৰা যেন, পানী যেন অমৃতৰ দৰে, ইয়াৰ দৰে বিধুবিধ ধান আন ক'তো পাবলৈ নাই, ইয়াৰ এৰী মুগা পাট মহামূল্যৱান, এই দেশৰ হাবিত চৰাই অমাতৰ মাত মাতে, 12 মাহে ইয়াত ফুল ফুলে, কোনো হাই কাজিয়া নোহোৱাকৈ এই দেশৰ সকলো ভাই ভনীৰ দৰে মিলি থাকে। কবিয়ে এইদৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে। ইয়াৰ পিছৰ প্ৰশ্ন হ'ল নামৰ তালিকা কৰা। ক নম্বৰত দিছে
12 মাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব গোলাপ, জবা, নাৰ্জী, খৰিকাজাই, কৰবী ইত্যাদি। খ নম্বৰ দিছে কেইবিধমান ধানৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব লাহি, শালি, বৰা, জহা, মানিকী মধুৰী, আমপাখি ইত্যাদি। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে তলৰ পদ্য কেইফাকি গদ্য ৰূপত লিখা। ক নম্বৰত আছে ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা। ইয়াৰ উত্তৰ হ'ব অৰ্থাৎ এই পদ্যশাৰী গদ্য ৰূপত হ'ব এনেদৰে সোণৰ চপৰাৰ দৰে এনে মাটি ক'ত আছে, অমৃতৰ নিজৰাৰ দৰে এনে পানী ক'ত আছে। খ নম্বৰ পদ্যভাষী হ'ল ভাই ভনী মিলি য'ত থাকো চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। ইয়াৰ উত্তৰ হ'ব য'ত ভাই ভনী সকলোৱে চিৰকাল মিলি জুলি একেলগে বাস কৰে সেই দেশ সকলোতকৈ ভাল। ইয়াৰ পিছত আহিল ভাষা অধ্যয়ন অৰ্থাৎ ব্যাকৰণ খণ্ডটোতনো কি আছে এবাৰ আমি আলোচনা কৰোঁ আহাচোন। প্ৰশ্ন সকলোতকৈ, সবাতোকৈ, আটাইতকৈ আদি ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা। ক নম্বৰ মই খালী ঠাইত ডেছ দিয়া নাই, বন্ধনীৰ ভিতৰত দিছোঁ, তোমালোকে উত্তৰটো সেই বন্ধনীৰ ভিতৰত আছে। ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা আটাইতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ আটাইতকৈ বহল। খ নম্বৰত মাজুলী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ। গ কাজিৰঙাৰ জীৱ জন্তুবিলাকৰ ভিতৰত গড় সবাতোকৈ আপুৰুগীয়া। ঘ নম্বৰ আনৰ বস্তুৰ প্ৰতি লোভ কৰা সকলোতকৈ বেয়া গুণ। ইয়াৰ পিছত আছে শব্দৰ খেল খেলোৱা আহা। ইয়াত তোমালোকৰ খেলটোত এটা কৌশল দিছে, সেই কৌশলটো হ'ল এনেকুৱা এই প্ৰথম শব্দটোৰ শেষৰ আখৰটো লটোৰে পিছৰ শব্দটো আৰম্ভ কৰিবা আৰু এই দ্বিতীয় শব্দটোৰ শেষৰ আখৰটোৰে তৃতীয় শব্দটোৰ আৰম্ভ কৰিবা। এনেদৰেই গৈ থাকিব লাগে। ইয়াত মই অলপমান দেখুৱাই দিছোঁ, তোমালোকে এইদৰে নিজে বনাবলৈ যত্ন কৰিবা। ভাল, ইয়াত ল আখৰ দি শেষ হৈছে, গতিকে দ্বিতীয়টো হ'ব লতা। তা দি শেষ হৈছে তাম। ম দি শেষ হৈছে মন, নৰ, ৰ'দ, দল, লদা, দাৰ, ৰচি, চিলা ইত্যাদি। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল তলত দিয়া বাক্যকেইটাৰে তুলনামূলক বাক্য গঠন কৰা। তুলনামূলক মানে কি? ওখ, ডাঙৰ, চাপৰ, সৰু, এইটো আমি তুলনা কৰিব লাগে। কেনেদৰে কৰোঁ চাওঁচোন আহা। ক নম্বৰ বাক্যটো হৈছে আমলখিজোপা ওখ, বেঙেনাজোপা চাপৰ। ইয়াৰ উত্তৰটো হৈছে আমলখিজোপা বেঙেনাজোপাতকৈ ওখ। খ নম্বৰ জয়সাগৰ পুখুৰীটো ডাঙৰ, আমাৰ বাৰীৰ পুখুৰীটো সৰু। ইয়াৰ উত্তৰ হ'ব জয়সাগৰ পুখুৰীটো আমাৰ পুখুৰীতকৈ ডাঙৰ। ইয়াৰ পিছৰ প্ৰশ্ন দিছে শব্দ গঠন কৰা। চিৰ যোগ কাল, চিৰকাল, চিৰ যোগ দিন, চিৰদিন, চিৰ যোগ স্থায়ী, চিৰস্থায়ী, চিৰ যোগ স্মৰণীয়, চিৰস্মৰণীয়। ইয়াৰ পিছত আৰু এটা দিছে বন যোগ অনি, বননি, ধান যোগ অনি, ধাননি, ঘাঁহ যোগ অনি, ঘাঁহনি, শাক যোগ অনি, শাকনি। ইয়াৰ পিছত দিছে এটা শব্দত প্ৰকাশ কৰা। চিৰদিন নমস্কাৰ কৰিবলগীয়া, চিৰনমস্য। মাহ খেতিয়ে জুৰি থকা ঠাই, মাহনি। চিৰদিন মনত ৰাখিবলগীয়া, চিৰস্মৰণীয়। বাঁহ গছেৰে ভৰি থকা ঠাই, বাঁহনি। ইয়াৰ পিছৰ প্ৰশ্ন হ'ল বাক্য ৰচনা কৰা। অমাতৰ মাত, আমাৰ দেশৰ পক্ষীৰ মাত যেন অমাতৰ মাত। খ নম্বৰ দিছে উলাহ, মেলাত আহি ল'ৰাবোৰৰ হিয়া উলাহে নধৰা হৈছে। চিৰকাল, আমাৰ দেশৰ সকলোৱে চিৰকাল মিলি জুলি বাস কৰে। এইখিনি হ'ল পাঠভিত্তিক আলোচনা। প্ৰশ্নটোত এই পদ্যটো এটা বৰ সুন্দৰ পদ্য। তোমালোকে পদ্যটো আবৃত্তিৰ বাবে মুখস্থ কৰিবলৈ যত্ন কৰিবা। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই উপকৃত হোৱা বুলি গম পালে মোৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিম। শেষত তোমালোকৰ মংগল আৰু সুস্বাস্থ্য কামনাৰে মনোজ শইকীয়া ছাৰ।
ধন্যবাদ।